আঘোণৰ পথাৰৰ মোৰ জান কলিজা ধানে দাই মই আছিলোঁ তোমাক দেখা নাপালোঁ। হেল্ল' এভৰিৱান, গুড ইভিনিং। কি খবৰ? সকলো ভালে কুশলে আছেনে বাৰু? এইফালে আজি ভাবিলোঁ পথাৰলৈ অকণমান যাওঁ। আমাৰ পথাৰ নহয়, আমাৰ পথাৰত দাৱনি লগাইছে, বহুত দূৰত দূৰত আছে আমাৰ পথাৰ। এয়া চাওকচোন, মই উপস্থিত হ'লোহি আমাৰ এই পথাৰত। আমাৰ মামাহঁতৰ পথাৰ ওচৰতে আছে অকণমান। তাহাঁতো দাই মেলি গ'ল, এইকণ অকণমান কেঁচা হৈ আছিলে কাৰণে মানে পাছত দাবলৈ আহিছে। মাত্ৰ এডৰা দেই। তাৰপৰা য'ত য'ত থিয় হৈ আছে তাতে মই জঁপিয়াই মানে এমুঠি দুমুঠি দাইছোঁ। আৰু মই প্ৰস্তুত হৈ অহা নাই ধান দাম বুলি মই কাঁচি চাচি একো অনা নাই। মামাৰ বোৱাৰী কাঁচিখনকে লৈ পিনি মই দাইছোঁ আৰু দেই। বিশেষ নাজানো বুলি ক'ব নোৱাৰোঁ, কাৰণ মই বহুত সৰুতে শিকা। মোৰ ডাঙৰজনী বাইদেৱে মোক শিকাইছিলে পথাৰৰ কাম, তাকো মই 7ত থাকোঁতে। আজি মোৰ মনত আছে এই ধান দোৱা কথা। আৰু মানে এবাৰ কৰি যোৱা কামটো নাজানো বুলি ক'লে এইটো ভুল হ'ব, কাৰণ যিকোনো ছোৱালীয়ে যিকোনো কাম এবাৰ কৰাৰ পাছত মনত থাকি যায়, যিমান সৰুতে নহওক বা ডাঙৰতে নহওক। বাইদেৱে মোক 7ত থাকোঁতে শিকাইছিলে ধান ৰুবলৈ, কাটিবলৈ। চাওকচোন কিমান ধুনীয়া লাগিছে, য'ত য'ত ওখ হৈ আছে তাতে মই জঁপিয়াই কাটিছোঁ আৰু দেই। আৰু মামাৰ বোৱাৰীয়ে কৈছে যে য'ত য'ত মানে ভাল হৈছে সেইখিনি দা আৰু বেয়াখিনি মই দাম, কাৰণ মই নাজানিম নেকি বুলি ভাবিছে। কিয় নাজানিম? এবাৰ কৰি যোৱা কাম ছোৱালী মানুহে প্ৰত্যেকেই জানে। বহুতে ভাবে বা কয় যে বহুত দিন কৰা নাই, হ'ব পাৰে অলপ লেজি দাব পাৰে, কিন্তু এবাৰ কৰি যোৱা কাম কোনোৱে নাজানো বুলি কোৱাটো ভুল। আচলতে ছোৱালী মানুহে প্ৰত্যেকজনী ছোৱালীয়ে অকণমান কাম শিকি যোৱাটো মানে বাঞ্ছনীয়। মই সৰুতে শিকি থৈছিলোঁ অকণমান বা ঘৰতে ৰোৱা দোৱা। মা ঘৰত সেইবিলাক আমাক কৰিবলৈ নাই, আমি নকৰোঁ মা ঘৰত। বহুত বছৰে কৰা নাই বুলি ক'বলৈ, এতিয়া বুঢ়ীয়ে হ'লোঁ আৰু নহয়নে? বুঢ়ী বয়সত আকৌ ধান দাব আহিছোঁ দেই। বিশেষ আমাৰ মানে ঘৰত ধান দাব নালাগে, বহুত দূৰত মানে আছে, বহুত দূৰত খেতি, কমচে কম 5 কিলোমিটাৰ হ'ব। ইমান দূৰলৈ মানে দাৱনি লৈ যায়, ট্ৰেক্টৰত মানে আনিবলগীয়া হয় ধান। এই মামাহঁত আমাৰ ঘৰৰ সন্মুখতে বুলি ক'ব পাৰি, ইয়াতে মানে ধান কৰা আছিলে। তাহাঁতৰ মানে অকণমান এয়া বৰা ধান দেই। বৰা ধান মানে কাটিবলৈ থাকিলে ময়ো ভাবিলোঁ যাওঁ বোলো পথাৰৰ অকণমান সুবাস লওঁ। পথাৰৰ সুবাসটো বেলেগ নহয়নে বাৰু? আৰু ইমান ধুনীয়াকৈ দাই আছে, মই বোলো কাঁচিখন দে, ময়ো এমুঠি দুমুঠি দাওঁ আৰু দাই মেলি বোলো একদম বোলো ঘৰলৈ যাম। তাতে আমাৰ ঋতুস্বৰ এক্সাম হৈ আছে, বোলো এৰি দিবলৈ মন যোৱা নাই। আৰু মই মুঠিটো বহুত ধুনীয়াকৈ কাটোঁ কিন্তু দেই, হ'লেও মানে বহুত বছৰ মানে ট্ৰাই কৰা নাই। আজি আকৌ মানে পুনৰ কাটিছোঁ যে। সেইফালে আৰু বহি ল'লোহি চাহ অকণ খাওঁ বুলি। দুইজনী তাইলৈ আনিছিলে চাহ তাহ কিবাকিবি, আৰু এইটো বতৰ টেঙা খাব লাগে, জলফাই কিবাকিবি নিমখ জলকীয়া দি খাব লাগে, কিন্তু নাই যেতিয়া কি কৰিম, উপায় নাই আৰু। একদম গোটেই পথাৰ মানে খালী হৈ গ'ল, দাই শেষ হৈ গ'ল। শেষ পৰ্যায়ৰ আৰু দুজনী নে এজনী আছে, মানে বেছি মানুহৰ নাই, মাত্ৰ ওচৰত আৰু এঘৰে দাই আছে, আৰু তাই অকলে দাই আছে। এইফালে আমাৰ মাজুলীৰ ছোৱালী আৰু লখিমপুৰৰ বোৱাৰী দেই। মইতো ঢকুৱাখানৰ ছোৱালী, লখিমপুৰৰ বোৱাৰী বুলি কৈছোঁ আপোনালোকক। এয়া চাওক, এই মগটোত মোক দিছে, এই মগ মই এতিয়া খাম। আৰু কি আনিছে কি নাই তাই উলিয়াই দিছে। এইফালে মেৰিগোল্ড বিস্কুট বেচেৰি, আখৈ আনিছে, মুড়ি আনিছে, আৰু কি আনিছে পূৰা মই খাইহে যাম আৰু। কিন্তু আনিব একো নোৱাৰিলোঁ। বোলো পথাৰত বোলো টেঙা খাই ভাল লাগে, পথাৰত বিশেষকৈ টেঙা কিবাকিবি, কিন্তু এতিয়া নাই যে, নানিলোৱে। বাৰীত টেঙা নাই কাৰণে নানিলোঁ আৰু। এতিয়া দোকানলৈ যাবলৈ, দোকানবিলাক দূৰ। সেয়া মুড়ি লাডু আনিছে তাই বেচেৰি, মুড়ি লাডু। আখৈ মানে লাগি গৈছে আৰু গুড়বিলাকত লাগি গৈছে। এতিয়া দুইজনীয়ে খাম। আৰু এইফালে ফ্লাক্সটোত আৰু পূৰা চাহ লৈ আহিছে মোক, এক মগ দিছে, দেখিছে নাই? এই মগ মানে তাই অনাখিনিয়ে খাব লাগিব, বিশেষ ময়ো আনিব লাগিছিলে, কিন্তু মোৰো আনিবলৈ সময় নহ'ল। এয়া মেৰিগোল্ড বিস্কুট কিবাকিবি তাই আৰু যতনাই যি আনিছে। ওচৰতে পথাৰ, তাহাঁতৰ ঘৰৰ পৰা একেবাৰে ওচৰতে, মানে চিঞৰিলে শুনা পায় আৰু, তেনেকৈ ইমান ওচৰতে আছে। তাৰপিছত ময়ো সেই তাই ফোনটো কৰি দিলে, ওচৰত বোলে এডৰা আছে, এডৰাকে দাইছোঁ, পথাৰলৈ আহ যদি। ময়ো ভাবিলোঁ পথাৰৰ সুবাস অকণমান লওঁ, যাওঁ অকণমান বোলো চাই আহোঁগৈ বুলি কয়। আহিয়ে সেয়া অকণমান ভিডিঅ' কৰি দিছোঁ আৰু। তাৰপৰা দুইজনীয়ে আৰু অকণমান বহিছোঁ। তাই খুব ধুনীয়া গান গায়। আজি বোলে নাগাওঁ বুলি ক'লে, সেইটো কাৰণে গান চান গাব নিদিলোঁ। এতিয়া মই পেঁপা বজাওঁ, সৰুকালৰ কথা দেই। আগতে লেচাৰী বুটলি এনেকৈ মাহঁতে দাই যোৱাৰ পিছত এনেকৈ ধানৰ নৰাবিলাক পেঁপা বজাইছিলোঁ, এতিয়াও মনত পৰিছে। বাই বাই গাইছ।